গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFR চতুৰ্দশ অসম ৰাজ্যিক সন্মিলন ৰঙিয়াত অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনৰ মজিয়াৰ প্ৰায় অসমবাসীৰ আজি এই সময়ত যিটো বাৰ্তা যে জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক সেই দাবী লৈ পেলাই আমি এই সমদল আয়োজন কৰিছোঁ। আমাৰ এই সময়ত এটাই দাবী যে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু, আমাৰ হাৰ্টথ্ৰব, তেখেতৰ মৃত্যু কেনেকৈ হ'ল সেই কথা আমি জানিব লাগে। আজি ইমান দিন হৈ গ'ল, এতিয়া প্ৰায় এমাহ হ'বগৈ, এতিয়ালৈকে প্লেচ অফ অকাৰেঞ্চ সেয়া হৈছে ছিংগাপুৰ। সেই ছিংগাপুৰত গৈ পেলাই কোনো গৈ ঢুকি পোৱাগৈ নাই। অথচ যিটো ফেষ্টিভেলৰ কথা আমি পাতি আছোঁ, সেই ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেলটোৰ আয়োজক আছিলে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু হাই কমিশ্যনাৰ অফ ইণ্ডিয়া ছিংগাপুৰ। ইমান আমাৰ দুখন বেয়াগুম চৰকাৰ, তথাপি আমি যেন ইমান দুৰ্বল হৈ আছোঁ জুবিন গাৰ্গ ন্যায় প্ৰদান কৰাত। আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি এই ধৰণে সমদল কৰিব লগা হৈছে। ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। আজি গৰিমা বৌৱে কান্দি কান্দি যি কাতৰ আহ্বান জনাইছে অসমবাসীৰ কাৰণে, আমি তাত আচলতে আমাৰ দুখ লাগিছে আৰু আমাৰ শোকে খুন্দা মাৰি ধৰিছে বুকুখন এনেকুৱাকৈ যে যিজন মানুহে সমগ্ৰ অসমবাসীক এক কৰি থৈ গ'ল, জাতি ধৰ্ম নিৰ্বিশেষে একতাৰ বাৰ্তা দি থৈ গ'ল, আজি সমগ্ৰ অসমবাসীয়ে এটা দাবী জনাইছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে এই মিছিল কৰাৰ লগতে অহা 17, 18 আৰু 19 তাৰিখে আমি বেজ পৰিধান কৰিম। সকলোকে বেজ পৰিধান কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু 19 তাৰিখে আমি পুনৰ এই কথাকেই ক'ম, আমাৰ ইয়াত কোনো ধৰণৰ অন্য কথা নাই। আৰু আমি অসম চৰকাৰকো কৈছোঁ, পলিটিক্স নকৰিবা বন্ধু, এটাই আমাক লাগে, অসমবাসীৰ এটাই দাবী, জাষ্টিছ ফৰ জুবিন।